ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত গড়পাৰা মনুজুলি গোপচৰ খেলপথাৰত অনুষ্ঠিত হৈছে চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ। আদিবাসী মডাৰ্ণ ক্লাবৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ অনুষ্ঠিত হৈছে। কঠোৰ নিয়ম নীতিৰ মাধ্যমেৰে কৰ্মঠীনসকলে অনুষ্ঠিত কৰে এই চতুৰ্থ বাৰ্ষিক কৰম উৎসৱ। উক্ত কৰম উৎসৱৰ উদ্বোধন কৰে ধিৰাই চাহ বাগিচাৰ পৰিচালক হিমাংশু বৰাই। লগতে সহযোগ কৰে ধিৰাই চাহ বাগিচাৰ সহপৰিচালক জাকিৰ হুছেইন আৰু মৌচেন আলীয়ে। এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল কৰম উৎসৱস্থলীত। কৰম উৎসৱৰ অনুষ্ঠানত সকলোৱে সহযোগ কৰাত সংবাদ মাধ্যমৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছে উদযাপন সমিতিৰ উপদেষ্টা চুমু মিৰ্ধৱ, বিপুল কৰ্মকাৰ, পৰশুৰাম কৰ্মকাৰ, প্ৰীতম ভূমিজৰ লগতে উদযাপন সমিতিৰ সভাপতি সঞ্জয় কনগাৰী, সম্পাদক ৰাজেশ কৰ্মকাৰৰ লগতে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। আজি গড়পৰা খেলপথাৰত ধিৰাই চাহ বাগিচাৰ ৰাইজ আৰু ওচৰৰ গাঁৱৰ বাসিন্দাসকলে গোট খাই কৰম উৎসৱ পালন কৰিছে। তেওঁলোকৰ নিমন্ত্ৰণ পাই যোগদান কৰিবলৈ পাই মই অতি আনন্দিত। সকলোকে মই শুভেচ্ছা জনাইছোঁ, সকলো দৰ্শক আৰু ভাগ লোৱা অনুষ্ঠানত ভাগ লোৱা সকলোকে। সকলোৱে জানো যে কৰম উৎসৱ এটা কৃষিভিত্তিক উৎসৱ। আদিবাসী চাহ জনগোষ্ঠী লোকসকলে এই উৎসৱ অতি পবিত্ৰতাৰে পালন কৰে। আজি উৎসৱ মুখৰ এই উৎসৱ পৰিৱেশত ভাগ ল'বলৈ পাই মই নথৈ আনন্দিত। আজি বিশেষকৈ বৰ আনন্দৰ দিন আমাৰ বাবে। কৰম উৎসৱ আমাৰ ধিৰাই চাহ বাগিচা, মনজুলি, গড়পাৰা আটায়ে মিলি এটা ভাতৃত্ববোধৰ প্ৰতীক আমি দাঙি ধৰিছোঁ। গতিকে আপোনাৰ পৰিচালনা সমিতিৰ পৰা আদি কৰি সাংবাদিক বন্ধু সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আৰু আমি যেন এই উৎসৱটো মানে সাফল্যমণ্ডিতভাৱে উপভোগ কৰি ৰাতিটো কটাব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।